মহালয়াৰ দিনটোত কি কৰিব? পুৱাৰ ভাগত দেৱীৰ মাহাত্ম্য সূত্ৰ সকলোৱে শুনিব লাগে। পুৱাৰ ভাগত নদীৰ পাৰলৈ গৈ দেৱীক স্মৰণ কৰিব লাগে। এই দিনটোত পূৰ্বপুৰুষৰ আত্মাৰ শান্তিৰ অৰ্থে তৰ্পণ কৰিব লাগে। ঘৰৰ কোনো লোকৰ মৃত্যু হৈছে যদি তেওঁলোকৰ ফটোত নতুন মালা লগোৱাৰ লগতে বন্তি জ্বলাব লাগে। এই দিনটোত যিসকলে মহালয়াত তৰ্পণ কৰিব নোৱাৰে তেওঁলোকে পিতৃপক্ষৰ উদ্দেশ্যে দান দক্ষিণা লগতে পূৰ্বপুৰুষৰ প্ৰিয় খাদ্য আগবঢ়াব লাগে। দৰিদ্ৰ লোক আৰু পশু পক্ষীক খাদ্য দিব লাগে। ঘৰত গীতাপাঠ বিষ্ণুপাঠ কৰিব লাগে। সেই দিনটোত ঘৰৰ দক্ষিণ দিশত গোটেই নিশা বন্তি জ্বলাই ৰাখক। মহালয়াৰ দিনটোত আহঁত গছৰ তলত তিল আৰু বগা ফুল আদি দি তৰ্পণ কৰিলে ঘৰত শ্ৰীবৃদ্ধি ঘটে বুলি বিশ্বাস কৰা হয়। এই দিনটোত কি কৰিব নালাগে? কোনো ধৰণৰ শুভ কাম কৰিব নালাগে। সেই দিনটোত নতুন ঘৰত প্ৰৱেশ, সম্পত্তি ক্ৰয়, নতুন ব্যৱসায় আৰম্ভণি কৰিব নালাগে। মহালয়াৰ দিনটোত মাংস, মাছ আহাৰ গ্ৰহণ কৰিব নালাগে। ধূমপান মদ্যপান কৰাৰ পৰা বিৰত থাকিব লাগে।